জামুগুৰিহাটৰ এজন যুৱক ছাগলীৰ ব্যৱসায়ৰে স্বাৱলম্বী যুৱকজন দুৰ্ঘটনাত পতিত হৈ যুৱকজনৰ এখন ভৰি অচল অদম্য সাহস আৰু ইচ্ছা শক্তিৰে কৰিছে জীৱন যুদ্ধ জামুগুৰিহাটৰ এজন বিশেষ যুৱক নাম বিষ্ণু হাজৰিকা এটি দুৰ্ঘটনাত পতিত হৈ বাওঁ ভৰি অকামিলা হৈ পৰিছিল তাৰ পিছত চিকিৎসা কৰি কিছু সবল হৈ যুৱকজন মানসিকভাৱে ভাগি পৰিছিল যদিও মনৰ অদম্য সাহস আৰু ইচ্ছা শক্তিৰ বাবে ভালকৈ খোজ কাঢ়িব নোৱাৰা যুৱকজনে আৰম্ভ কৰিছিল ছাগলীৰ ব্যৱসায় ছাগলীৰ ব্যৱসায়ৰে জীৱন যুদ্ধত এইগৰাকী যোদ্ধা হিচাপে অৱতীৰ্ণ হোৱা বিষ্ণুৱে ব্যৱসায়ত ক্ৰমান্বয়ে লাভান্বিত হৈছে এই যুৱকজনৰ দোকানখনৰ ছাগলীৰ মাংস যথেষ্ট বিক্ৰী হোৱাৰ উপৰিও মাংস ক্ৰয় কৰিবলৈ আহে বহু দূৰ দূৰণি ঠাইৰ পৰা গ্ৰাহক বৰ্তমান বিষ্ণুৱে তেওঁৰ দোকানত 4 গৰাকীকৈ নিবনুৱা যুৱকক সংস্থাপন দিয়াৰ লগতে মাংসৰ দোকানৰ ব্যৱসায় কৰি নিজেও প্ৰতিষ্ঠা হোৱা লগতে পৰিয়াল পোহপাল দিছে তেওঁ 2002 চনতে এটা ভৰি গাড়ীৰ চকা উঠি পেলাই একদম গুড়া হৈ গৈছিল বহু চিকিৎসাৰ পাছত তেখেত ভাল হ'ল যদিও এই ভৰিটো আসলতে তেওঁৰ সম্পূৰ্ণ অচল ভৰি তেনেকেই তেওঁ প্ৰথম অৱস্থাত ছাগলীৰ ব্যৱসায় কৰিছিল বজাৰত ইটো সিটো কিনি তাতেই বেচিছিল এতিয়া তেওঁ সেই ব্যৱসায়ৰ পৰাই এতিয়া জামুগুৰিহাটৰ আমাৰ ঠিক মাধৱৰ ঠিক কাষতেই তেখেতৰ এখন ভাল দোকান আছে যিখন দোকান আপোনালোকে নিজে লক্ষ্য কৰিলে গম পাব যে তেখেতৰ দোকানত ছাগলী মাংসৰ কাৰণে মানুহৰ যি ভিৰ আপোনালোকে দেখি আচৰিত পাব ইয়াৰোপৰি তেওঁ এই গাঁৱৰে 4জন সুঠাম যুৱকক সুন্দৰভাৱে তেওঁ কৰ্মসংস্থাপন দিছে তেওঁৰ লগতেই জড়িত হৈ থাকে বিভিন্ন উৎসৱ পাৰ্বণত তেওঁক দেখাই পোৱা নাযায় তেওঁ দোকানখনেই দেখা পোৱা নাযায় মানুহৰ ভিৰত যে মানুহৰ যে ইচ্ছা শক্তি থাকিলে প্ৰবল ইচ্ছা শক্তি থাকিলে মানুহৰ শাৰীৰিক অক্ষমতাতে কোনো কাৰণ হ'ব নোৱাৰে তাৰে এক জ্বলন্ত উদাহৰণ আমাৰ এই বিষ্ণুৱে আজি এই ব্যৱসায়ৰ জৰিয়তে নিজৰ ঘৰখনৰ লগতে নিজে অকমান মাটি কিনি এয়া আপোনালোকে তেওঁৰ ঘৰ দুৱাৰ দেখিছে ঘৰ দুৱাৰ তেওঁ সুন্দৰভাৱে কৰিছে নিজৰ ল'ৰা ছোৱালীক তেওঁ পোহপাল দিছে দুজনীকৈ ছোৱালী ডাঙৰজনী ছোৱালী বৰ্তমান ক্লাছ 10ত আছে পঢ়াই আছে সুন্দৰভাৱে এটা পৰিয়াল সুন্দৰভাৱে চলাই আছে আৰু লগতে জামুগুৰি অঞ্চলৰ লগতে অসমৰ বিভিন্ন স্থানলৈ তেওঁৰ মাংস তেওঁ পঠাই অৰ্ডাৰ লয় অৰ্ডাৰ লোকে দি যায় আৰু তেওঁৰ মাংস অতি সুস্বাদু মাংস অতি সুন্দৰ তাত কোনো ভেজাল নাথাকে অন্যান্য যিসকল শাৰীৰিকভাৱে অক্ষম ব্যক্তি আমাৰ সমাজত আছে তেওঁলোকৰ কাৰণে এওঁ আচলতে অতি সুন্দৰ প্ৰেৰণাৰ উৎস তেওঁ নিদৰ্শন গতিকে আমি আশা কৰিছোঁ বিষ্ণুৱে আজি এই ব্যৱসায়ৰ জৰিয়তে যাতে আৰু সফলতাৰ শিখৰলৈ আগবাঢ়ি যাওক তাকেই আমি কামনা কৰোঁ মই প্ৰেৰণা চুপাৰত আছিলোঁ আগত প্ৰেৰণা চুপাৰত থাকোঁতে আপোনাৰ এক্সিডেণ্ট হ'ল পিছলি পৰি গ'লোঁ তেনে আগচকাটো উঠি গ'ল গাত এইটো আপোনাৰ 2002 হৈছিলে তাৰপাছত মই তেনেকৈ চিকিৎসা কৰিলোঁ দেউতা মাহঁতৰ ধাৰ ঋণ কৰি ভাগি পৰিলোঁ মানসিকভাৱে তাৰ উপৰি চলাই মেলি এতিয়া পৰিলোঁ বিজনেছটো কৰিলোঁ মই ছাগলী বিজনেছটো কৰিলোঁ হয় সৰুতে আগতে 2-4টা লগো পালোঁ সিহঁতৰ লগ লাগি কৰিলোঁ এতিয়া আপুনি ছাগলী ব্যৱসায় প্ৰথমতে আৰম্ভ কৰিলে তাৰপিছত আপুনি দোকান খুলিলোঁ প্ৰথমত বজাৰ ঘূৰিলোঁ গাঁৱৰ পৰা মাল আনি দিছোঁ তাৰপিছত ভাবিলোঁ যে দোকান এখন খোলাই ভাল হ'ব তেনেকৈ বুলি মানে মনতে ভাবি দোকানখন খোলা হ'ল তাতে এতিয়া আপোনাৰ চাহিদাও হৈছে ভালো চাহিদা হৈছে কাষ্টমাৰ আছে দূৰৰ পৰা আহে মোৰ তালৈ আপোনাৰ তেজপুৰৰ পৰাও আহে ধলাইবিলৰ পৰাও আহে আপোনাৰ চাৰিআলিৰ পৰাও আহে নগাঁৱৰ পৰাও আহে তেনেকৈ দূৰৰ পৰা গহপুৰ এনেকৈ আহে আৰু মাজতে গহপুৰতো অৰ্ডাৰো পাওঁ দিওঁগৈ সেই তেনেকৈ ৰাইজৰ চব চলি আছে আপুনি 4জন যুৱকক সংস্থাপনো দিছে হয় মই 4জন যুৱকো সম্বন্ধীৰ লগতে চলাই আছোঁ সংস্থাপন দিছোঁ হয় আপোনাৰ পৰিয়ালটো আপোনাৰ আছে পৰিয়াল আছে কোন আছে এতিয়া পৰিয়াল দেউতা মা আছে ভাইটি 2টা আছে আৰু মোৰ নিজৰ ছোৱালী 2জনী আছে এনেকৈ আছে হয় আপোনাৰ দৰে বহু লোক আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰে তেওঁলোককো ভাবিছোঁ মই কৰিব পাৰিলে কৰিবলৈতো ভাল কাম কৰিব লাগে কৰ্ম কৰিলে ধৰক নিজৰ
কাৰণে সফলতা হ'ব। ভাগি পৰিব নালাগে আৰু ৰাইজ মানে সেইটোৱে কৰ্মটোৱে নিজৰ বুলি ভাবিলে বহুতখিনি আগবাঢ়িব পাৰি মানুহ। নদুৱাৰৰ পৰা ইনজাম আবুল হকৰ ৰিপৰ্ট, এনি ভাৰত 94।